নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই অসীম কুমাৰ বৰা চাহক আজিৰ বাতৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত 108 সেৱাৰ সৈতে জড়িত স্বাস্থ্যকৰ্মীক জনোৱা হয় এক সৰ্বধনা অনুষ্ঠান নিউজ নাও এক ৰিপৰ্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ উদ্যোগত 108 মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত মাজুলীৰ 53 গৰাকী স্বাস্থ্যকৰ্মীক একোখন মানপত্ৰ ফুলাম গামোচা আৰু এটিকৈ গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ সভাপতি মুনীন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই এইসকল স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা জনাই ধন্য আৰু কৃতাৰ্থ হৈছো বুলি উল্লেখ কৰে। অসমৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত 108 সেৱা অসম চৰকাৰে নিজৰ তত্ত্বাৱধানত পৰিচালনা কৰা 108 এম্বুলেন্সৰ সংখ্যা বৃদ্ধি কৰা ইয়াৰ লগতে জড়িত কৰ্মচাৰীসকলক চাকৰিসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা দৰমহা বৃদ্ধিৰ লগতে অন্যান্য সা সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰক সংগঠনটোৱে আহ্বান জনায়। মুনীন্দ্ৰ ভূঞাই সভাপতিত্ব কৰা আৰু পবিত্ৰ বৰাই আঁত ধৰা সম্বৰ্ধনা সভাত জিলা উপদেষ্টা যুগল হাজৰিকা, জগত হাজৰিকা, গুণেশ্বৰ গায়ন, টুটু গোস্বামী, অনিল হাজৰিকা, জ্যেষ্ঠ নাগৰিক উমাকান্ত ৰাজখোৱা, প্ৰবক্তা আনন্দ হাজৰিকা, শিক্ষাগুৰু ভৰত শইকীয়াৰ লগতে জিলাৰ বিষয়ববীয়াসকলৰ উপৰিও কমলাবাৰী দক্ষিণপাট পূব মাজুলী আঞ্চলিক সমিতিৰ সভাপতি সাধাৰণ সম্পাদক সকলো উপস্থিত আছিল। 2008 বৰ্ষৰ পৰা মাজুলীত যিসকল 108 যিসকল কৰ্মচাৰী এই কৰ্মচাৰীসকলে যি স্বাস্থ্য ক্ষেত্ৰত যি সেৱা আগবঢ়াই আহিছে তেখেতসকলক সন্মান জনাই আমি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছিলোঁ মাজুলী মিলন সংঘত। প্ৰায় মাজুলীৰ 53 গৰাকী 110 কৰ্মচাৰীয়ে আজি কোভিডৰ যিখন যুদ্ধ প্ৰথম শাৰী সৈনিক হিচাপে আজি যোৱা বৰ্ষ আৰু বৰ্তমান বৰ্ষত যেনেদৰে কাম কৰিছে আমি সঁচাই আপ্লুত হৈছোঁ আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা জাতীয় সংগঠন হিচাপে তেখেতসকলক আমি সন্মান জনাইছোঁ আৰু এই সন্মানে যাতে তেখেতসকলে অধিক আগ্ৰহেৰে অধিক উৎসাহেৰে যাতে পৰৱৰ্তী দিনত তেখেতসকলে কাম কৰিবলৈ এটা প্ৰেৰণা পাব বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই স্বাস্থ্যকৰ্মীসকলৰ লগত আমি আজি বাৰ্তালাপ কৰি আমি বহুকেইটা তেখেতসকলৰ অভাৱ অভিযোগ গম পাইছোঁ। তেখেতসকলে যেনেদৰে ত্যাগ কৰিছে, তেখেতসকলে যেনেদৰে আজি এই ৰোগীসকলক সেৱা আগবঢ়াইছে, কিন্তু চৰকাৰে তেখেতসকলক ন্যূনতম কিন্তু তেখেতসকলক যিটো মাননি সেই মাননি দিয়াৰ পৰাও কিন্তু বঞ্চিত হৈছে। অতি দুখৰ বিষয়। গতিকে আমি অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী সদস্য হিচাপে আমি আগবঢ়াইছোঁ যে অসমৰ যি 3000 যি স্বাস্থ্যকৰ্মী 108ৰ লগত জড়িত থকা যি 3000 স্বাস্থ্যকৰ্মী এই কৰ্মীসকলে যি সততা আৰু যি তেখেতসকলৰ ত্যাগেৰে এই চিকিৎসা সেৱাৰ লগত আজি 13টা বছৰে তেখেতসকলে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতসকলৰ যি চাকৰি সেই চাকৰি নিয়মীয়াকৰণ কৰি চিকিৎসা ব্যৱস্থা অধিক উন্নত কৰাৰ ক্ষেত্ৰত এখেতসকলৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে এই স্বাস্থ্যকৰ্মীসকলৰ অবিহনে 108ৰ স্বাস্থ্যকৰ্মীসকলৰ অবিহনে কেতিয়াও এই স্বাস্থ্যৰ চিকিৎসা ব্যৱস্থাটো কেতিয়াও উন্নত হ'ব নোৱাৰে। আমি আজি এই 13টা বছৰৰ অভিজ্ঞতা এই কথাখিনি আমি ক'ব বিচাৰিছোঁ। গতিকে চৰকাৰৰ প্ৰতি আমাৰ আহ্বান এই যি 3000 যি 108 যিসকল কৰ্মচাৰী এই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি চিকিৎসাৰ ক্ষেত্ৰত অধিক গতিশীল কৰিবৰ কাৰণে পুনৰবাৰ আমি আজি এই সম্বৰ্ধনা সভাৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7। জ্যেষ্ঠৰ বহু বিতৰ্কিত নিযুক্তিপ্ৰাপ্ত 3 কৰ্মচাৰীক অৱশেষত নিলম্বিত নিউজ নাও এক প্ৰতিবেদন। উজনি অসমৰ বিজ্ঞান শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান যোৰহাট বিজ্ঞান মহাবিদ্যালয় তথা বৰ্তমানৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বহু কেইবছৰ আগতে অৰ্থনৈতিক দুৰ্নীতি আৰু নিযুক্তি কেলেংকাৰী সম্পৰ্কে অভিযোগ উত্থাপিত হৈ আহিছে। 2013 চনত 3জনকৈ কৰ্মচাৰীক অবৈধভাৱে দিয়া নিযুক্তিৰ সম্পৰ্কত ছাত্ৰ সন্থাই তদন্তৰ দাবী তোলাৰ পাছতে দীৰ্ঘ বিৰতিৰ পাছত কাৰিকৰী শিক্ষা সঞ্চালকালয়ে অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত 3 গৰাকী কৰ্মচাৰী ক্ৰমে নৱনীতা বৰঠাকুৰ, জ্যেষ্ঠৰ জনৈক চুতীয়া নামৰ প্ৰবক্তাজনৰ পত্নী অজন্তা দত্ত, বিতৰ্কিত ঠিকাদাৰ অমল বৰাৰ জীয়াৰী বিদ্যাৰ্থী বৰাক চাকৰিৰ পৰা নিলম্বিত কৰে। যোৰহাট বিজ্ঞান মহাবিদ্যালয় পৰৱৰ্তী সময়ত 2005 চনৰ 5 মে তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে প্ৰধানমন্ত্ৰী স্তৰত হোৱা বৈঠকৰ সিদ্ধান্ত অনুসৰি এই বিজ্ঞান মহাবিদ্যালয়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ সিদ্ধান্ত হয়। কিন্তু চৰকাৰী সিদ্ধান্তৰ পিছতো আজি পৰ্যন্ত এই প্ৰতিষ্ঠানখন গুণগত মানেৰে মাত্ৰা প্ৰদানত ব্যৰ্থ হোৱাৰ লগতে প্ৰতিষ্ঠানখন পাঠ্যক্ৰম অনুসৰি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজন হোৱা যি আন্তঃগাঁথনি এই আন্তঃগাঁথনিৰ তীব্ৰ সংকটে দেখা দিছে। বিগত সময়ত দেখা গৈছে যে প্ৰতিষ্ঠানখনত নিযুক্তিক লৈ কেলেংকাৰী, বিভিন্ন শিতানৰ পৰা অহা পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত অনিয়ম এইবোৰেহে বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। বিগত সময়ত ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে আমি জিলা উপায়ুক্ত
মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰীক এই বিষয়ে অৱগত কৰিছিলোঁ আৰু আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। যোৱা 28 জুন 2017 তাৰিখে জিলা উপায়ুক্তৰ অধ্যক্ষতাত হোৱা আলোচনাত এটা সিদ্ধান্ত হৈছিল যে ইয়াত যি 3টা নিযুক্তি প্ৰদান কৰা হৈছিল, এইখন প্ৰতিষ্ঠানৰ অধ্যাপক ডক্টৰ চন্দ্ৰ চুতীয়াৰ পৰিবাৰ অঞ্জনা দত্ত আৰু বহু বিতৰ্কিত ঠিকাদাৰ অমল বৰাৰ জীয়ৰী বিদ্যাৰ্থী বৰা আৰু নৱনীতা বৰঠাকুৰ, এই 3টা নিযুক্তি বাতিল কৰিবৰ কাৰণে জিলা উপায়ুক্তৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতো কিন্তু অধ্যক্ষ মহোদয়ে এই নিৰ্দেশক অমান্য কৰে আৰু এই প্ৰতিষ্ঠানখনৰ বাবে প্ৰয়োজন হোৱা 3খন বাছ, এই বাছকেইখন কোনো টেণ্ডাৰিং প্ৰচেছ নকৰাকৈ, এডভাৰটাইজ নকৰাকৈ দিয়াৰ সুযোগ লাভ কৰিছিল এজন বহু বিতৰ্কিত ঠিকাদাৰ অমল বৰা। গতিকে এইবোৰ তদন্ত হ'ব লাগে, ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শেহতীয়াকৈ কাৰিকৰী শিক্ষা সঞ্চালকালয়ে যি সিদ্ধান্ত লৈছে চাকৰিকেইটা বাতিল কৰি পেলানি, আমি কাকজা আঞ্চলিক ছাত্ৰ সন্থাই সেই সিদ্ধান্তক আদৰণি জনাইছোঁ আৰু আচলতে এইখন চৰকাৰে কৰি থকা দুৰ্নীতি বিৰোধী শূন্য সহনশীলতাৰ কথা কৈ থাকে, কিন্তু কাৰ্যক্ষেত্ৰত তেওঁলোকে কোনো ব্যৱস্থা লোৱা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। আনকি ৰাজহুৱা আপত্তি স্থানীয় বিধায়কগৰাকীক জনোৱাৰ পিছতো কিন্তু তেওঁ নীৰৱ দৰ্শকৰ ভূমিকাহে পালন কৰি আছে। উত্তৰ পূব যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7। ড্ৰেগন ফ্ৰুট প্ৰচুৰ এণ্টি অক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিনেৰে ভৰপূৰ এক অতি মূল্যৱান ফল হ'ল ড্ৰেগন ফ্ৰুট, যি এতিয়াও ভাৰতবৰ্ষৰ বজাৰত এক প্ৰকাৰ দুৰ্লভ বুলিয়ে ক'ব পাৰি। এই ফলবিধৰ খেতি কৰি এতিয়া চমক সৃষ্টি কৰিছে ৰংদৈৰ এজন পৰিশ্ৰমী কৃষকে। চাওক আমাৰ উত্তৰ পূব যোৰহাটৰ সাংবাদিক প্ৰশান্ত কুমাৰ দত্তই যুগুতোৱা এক বিশেষ প্ৰতিবেদন। ড্ৰেগন ফ্ৰুট প্ৰচুৰ এণ্টি অক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিনেৰে ভৰপূৰ এক অতি মূল্যৱান ফল হ'ল ড্ৰেগন ফ্ৰুট, যি এতিয়াও ভাৰতৰ বজাৰত এক প্ৰকাৰৰ দুৰ্লভ বুলিয়েই ক'ব পাৰি। কিন্তু এই ড্ৰেগন ফ্ৰুটৰ খেতি কৰি এতিয়া চমক সৃষ্টি কৰিছে ৰংদৈৰ এজন পৰিশ্ৰমী কৃষকে। যোৰহাট ৰংদৈৰ বাসিন্দা বিশ্বজিৎ বৰাই বিগত 5 বছৰ ধৰি সফলতাৰে খেতি কৰি আহিছে বিখ্যাত ড্ৰেগন ফ্ৰুটৰ। বাংলাদেশৰ পৰা অনা প্ৰজাতি অতি সযতনে প্ৰতিপালিত কৰি তেওঁ ডাঙৰ কৰিছে এই ফলবিধৰ কেইবাজোপাও গছ। মধুমেহ, হৃদৰোগ আদি নানান বেমাৰৰ লগতে কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতা থকা বুলি বিবেচিত হোৱা বাবেই সম্প্ৰতি বজাৰত খুবেই জনপ্ৰিয় এই ড্ৰেগন ফ্ৰুট। ৰোপণ কৰাৰ এবছৰৰ পাছৰ পৰাই বছৰৰ 12 মাহেই ফল দিব পাৰে এজোপা ড্ৰেগন ফ্ৰুটৰ গছে। বিশ্বজিৎ বৰাৰ কৃষিভূমিত আছে পিংক, হোৱাইট, য়েল্লো আদি ড্ৰেগন ফ্ৰুটৰ কেইবাটাও প্ৰজাতি। ইয়াৰ উপৰিও বৰ্তমান 100 বিঘা মাটিত ৰেড ৰাইটছৰ খেতি কৰি থকা বুলিও জনালে বিশ্বজিৎ বৰাই। তদুপৰি বাৰীতে থকা ফিচাৰীত তেওঁ কৰিছে দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ মীন পালন। মুঠতে নিজৰ কষ্ট আৰু ব্যৱসায়ৰ ফলত নিজৰ লগতে অঞ্চলৰ আন 10জন ব্যক্তিক স্বাৱলম্বী হোৱাৰ সুযোগ দিছে পৰিশ্ৰমী খেতিয়ক বিশ্বজিৎ বৰাই। খেতিটো আৰম্ভ কৰা মোৰ 5 বছৰ হৈছে। যিহেতু সকলোৱে জানে ইয়াৰ নামটো হৈছে ড্ৰেগন ফ্ৰুট। ইয়াৰ 3টা প্ৰজাতি আছে, পিংক, য়েল্লো আৰু হোৱাইট। এইটো পিংক কালাৰ হয়, ইয়াৰ ডিমাণ্ড আছে যথেষ্ট আৰু ইয়াক মানে ছুপাৰ ফুড বুলি কোৱা হয়, 5টা কেলৰিযুক্ত। গতিকে এই খেতিটো যদি এতিয়া কৰে, চালুকীয়া অৱস্থাত আছে, আমাৰ নিবনুৱাসকল যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। যিহেতু ইয়াৰ এজোপা গছৰ পৰা আপোনাৰ 40 কেজিলৈকে উৎপাদন পাব এবছৰত, আৰু এই গছজোপাৰ আয়ুসটো প্ৰায় 40 বছৰ আয়ুস আছে আৰু বহুত বেমাৰৰ প্ৰতিৰোধ ক্ষমতা আছে এই ফলবিধৰ। সেইবাবে ইয়াত বজাৰৰ সম্পূৰ্ণ চাহিদা আছে যথেষ্ট। যদি আমাৰ কৃষকসকলে এই খেতিটো কৰে তেতিয়াহ'লে যথেষ্ট স্বাৱলম্বী হ'ব বুলি মই আশা কৰোঁ। উত্তৰ পূব যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া। হয়, প্ৰয়াত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই মানৱদৰ্দী গীতটিৰ সাৰমৰ্মভাগ শিৰত লৈ মানৱ সেৱাৰ বাবে ওলাই আহিছে অসমীয়া ছবি জগতৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। স্বাস্থ্যকৰ্মীক দুপৰীয়াৰ আহাৰ যোগান ধৰি দাঙি ধৰিলে মানৱতাৰ এক নিদৰ্শন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, ভাবিব কোনেনো কোৱা সমনীয়া। হয়,
প্ৰয়াত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই মানৱদৰদী গীতটিৰ মূল সাৰমৰ্মভাগ শিৰত লৈ মানৱ সেৱাৰ বাবে ওলাই আহিছে অসমীয়া ছবি জগতৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী গীতাবালী ৰাজকুমাৰী। স্বাস্থ্যকৰ্মীক দুপৰীয়াৰ আহাৰ যোগান ধৰি দাঙি ধৰিলে মানৱতাৰ এক নিদৰ্শন। উল্লেখযোগ্য যে অসমবাসী ৰাইজক বহুকেইখন ছুপাৰহিট ছবি বিশেষকৈ হিয়া দিয়া নিয়াত মন পৰশা অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা গীতাবালী ৰাজকুমাৰীয়ে 28 জুন সোমবাৰে আগবাঢ়ি আহিল কোভিড যোদ্ধাসকলক কণমান সহায়ৰ হাত আগবঢ়াবলৈ। যোৰহাট ষ্টেডিয়ামত থকা কোভিড টেষ্টিং চেণ্টাৰত কৰ্মৰত হৈ থকা স্বাস্থ্যকৰ্মীসকলক আহাৰ যোগান ধৰি আগলৈও এনে মহৎ কৰ্ম কৰি যোৱাৰ মত পোষণ কৰে মোহময়ী অভিনেত্ৰীগৰাকীয়ে। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাও বাতৰি আজিলৈ ইমানে। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।